নমস্কাৰ সকলোকে মই গায়িকা সুস্মিতা শৰ্মা এনে মই গডলি ষ্টুডেণ্ট হয় স্পেশালি মই নিজকে পৰিচয় দিব বিচাৰো যে মই এজনী গডলি ষ্টুডিঅ তাৰ পিছতহে মোৰ কমাৰ্শিয়েল কামটো যিটো প্ৰফেশন হয় মই সিঙ্গাৰ হয় ঠিক আছে কিন্তু আজি মই বহুত এক্সাইটেড আছো কাৰণ মই আজি ৰাণী চেণ্টাৰত আহিছিলো মাজতে ৰাণী চেণ্টাৰ আহোতে মই সডেনলি লগ পালো আমাৰ বিকে সিস্টাৰ ৰুমা বেহেনজি সো তেওঁৰ কথাটো সকলোৱে জানে তেওঁ আমাক আজিৰ পৰা মই তেওঁৰে ইন্টাৰভিউ চাই পেলাই মানে ব্ৰহ্মকুমাৰী গডলি ষ্টুডিঅত মই মানে জয়েন কৰিছিলো সো আজি মই একদম সাক্ষাৎকাৰ তেওঁক লগ পাই পেলাই বহুত এক্সাইটেড তো মই অলপমান বাৰ্তালাপ তেওঁৰ লগত কৰিব বিচাৰিছো আপোনালোকক মানে নিজৰ অনুভৱ মই ইয়াত আহি কি পাইছো কি নাই পোৱা সেইবিলাক আপোনালোকক জনাব বিচাৰিছো তেওঁৰ লগত কথা পাতি পেলাই তেওঁ বহুত অভিজ্ঞতা আছে জ্ঞানত আৰু মই এতিয়া চলি আছো মোৰ কন্টিনিউ হৈ আছে তাৰ মাজতো মই বহুত কথা শিকিবলৈ আছে সেইটো কাৰণে আপোনালোককো অলপমান জ্ঞান দিম বুলি ভাবি এইটো ভিডিঅ' বনাইছো নমস্কাৰ আপোনাক ওম শান্তি আৰু আপোনাক লগ পাই বহুত ভাল লাগিল কাৰণ আমি ভিডিঅ'টো চাই আছিলো আগৰ পৰা আপোনাৰ এনে নাই আপুনি ভাল আপোনাৰ ভিডিঅ' চাই মই মানে হেৰি বেলতলা চেণ্টাৰত গলো আৰু জ্ঞানটো মানে মই ল'বলৈ বহুত এক্সাইটেড হৈছিলো তেতিয়া মানে ভিডিঅ' চাইছিলো মই এটা ইন্টাৰভিউ তাৰ পিছতে মই কন্টিনিউ কৰিলো কৰোতে মানে এদিন যেতিয়া মানে জ্ঞানত বহিলো ওৱান ডে মোক ৰজনীশ ভাইজিয়ে মোক জ্ঞান দিছিলে মই বহুত ডিপ্ৰেছনত আছিলো এনেকুৱা ডিপ্ৰেছনত আছিলো যে মোৰ লাইফৰ একো নাছিলে আৰু সেই ডিপ্ৰেছনৰ মাজতে মই মানে এনে মেডিটেশ্যন কোৰ্স ক'ত কৰাই সেইটো ভাবি বিচাৰি গলো তাৰ পিছত আকৌ আপোনাৰ ভিডিঅ' মই চাও মই ব্ৰহ্মকুমাৰী আপোনাৰ ভিডিঅ' চাও মই ভাল লাগে আপোনাৰ কথাটো কিন্তু মই যোনটো জাগাত গৈছো যে আপোনাৰে যে হেতু সংস্থা হয় মই গম পোৱা নাছিলো ঠিক আছে তাৰ পিছত মোক মানে এটা মাতাজীয়ে লৈ যোৱাৰ পিছত মই যেতিয়া ফাৰ্ষ্ট ডে কোৰ্স কৰিছো ডাইৰেক্টলি মোক মানে এনেকা পিউৰিটি ফিল হৈ গৈছে যে মই একদম মোৰ যিখিনি লাইফ আছিলে মই কি দুনিয়াত আছো আৰু কি দুনিয়াত আহিছো এনেকুৱা হৈছে কিন্তু তাৰ মাজত মোৰ এটা কোৱেশ্চনছ আছিলে আমি গডলি ষ্টুডেণ্ট হোৱাৰ পিছত মানুহবিলাকে আমাক কিয় বেলেগ ধৰণত চাই সেইটো বিষয় মোক মানে আপোনাৰ পৰা জানিব বিচাৰিছো আচ্ছা কেনে ধৰণৰে চাই মানে এতিয়া আমি হোৱাইট হল আমাৰ শান্তিৰ প্ৰতীক মানুহতেতো জানে কিন্তু আমি যদি হোৱাইট ধাৰণ কৰো মানুহে কয় যে এইটোতো মৰাৰ পিছতহে মানুহে হোৱাইট ধাৰণ কৰে বস্ত্ৰটো তাৰ পিছত এইটোক লৈ পেলাই মানে মানুহে বহুত ইছ্যু লগায় এইটো কাপোৰৰ মাজত যায় মানুহে মানুহৰ গুণত নাযায় কিন্তু আমি ব্ৰহ্মকুমাৰীত গডলি ষ্টুডেণ্ট হোৱাৰ পিছত মানে বহুত কিবা কিবি কোৱেশ্চনছ কৰে যে তেওঁ মানে সেপাৰেট কে থাকে সেপাৰেট কে খান পিন হয় নাই আৰু আমাৰ যদি প্ৰফেশন আছে সেই প্ৰফেশনতো মানে বহুত প্ৰভাৱ পৰে মানে একো নাই আচলতে মানুহে ভবাটোক আমি বেছি প্ৰাধান্য দিব নালাগে সব বাবা কা বাচ্চা হে না সকলো পৰমাত্মাৰ সন্তান তেওঁলোকে নাজানে সেইকাৰণে তেনেকে কৈছে আৰু যেতিয়া জানিব যে আচলতে হোৱাইট মানে কি এতিয়া ময়ো হোৱাইট শাৰীখন পিন্ধিছো ডেফিনেটলি সকলো সময়তে নিপিন্ধো চাকৰি কৰিব গলে বেলেগ ড্ৰেছ পিন্ধো ঘৰত বেলেগ ড্ৰেছ পিন্ধো বজাৰত বেলেগ ড্ৰেছ পিন্ধো কিন্তু বাবাৰ সেৱাত যেনেকা আপুনি কলে যে গডলি ষ্টুডেণ্ট ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ আমি ষ্টুডেণ্ট হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰপাৰ ইউনিফৰ্ম পিন্ধিব লাগিব দিছ ইজ অনলি ইউনিফৰ্ম গতিকে এই ইউনিফৰ্মযোৰ হয় কটন কলেজ আজি যদি হেণ্ডিক কলেজত হওক বেলেগ কলেজ বা ইউনিভাৰ্চিটি যেতিয়া লেকচাৰ দিবলৈ মাতে ষ্টুডেণ্টক ইউনিফৰ্মযোৰ পিন্ধি যায় নহ'লে কেনেকৈ আইডেণ্টিফাই কৰিম যে সেইজন কোনোখন ইউনিভাৰ্চিটিৰ এইজন কোনোখন ইউনিভাৰ্চিটি নাপাম ন আমি ধৰিব নোৱাৰিম ঠিক একেদৰে গডলি ইউনিভাৰ্চিটিৰ এইযোৰ কেৱল ইউনিফৰ্ম ইয়াৰ বাকী একো বুলি ভাবিব নালাগে এযোৰ ইউনিফৰ্ম আৰু দ্বিতীয়টো হৈছে যে যেতিয়া আমি আচলতে হোৱাইট মানে কি আমাৰ ৰঙে হৈছে হোৱাইট ইয়ানি আজিকালি মানুহে কিমান মানসিক আঘাত দুখ সুখ শান্তি এইবিলাকৰ অভাৱত জীয়াই আছে ন বহুত থকা মানুহৰ তাতো কিন্তু সুখ শান্তি আনন্দ শক্তি এইবিলাক আজিকালি নোহোৱা হৈছে কিয় নোহোৱা হৈছে আমাৰ যিটো পৰিচয় একচুৱেলি আপোনাৰ নামটো সুস্মিতা কাৰ নাম শৰীৰটোৰ নাম কিন্তু মোৰ নাম ৰুমা শৰীৰটোৰ নাম ৰাইট ন এইযোৰ কি শাৰী দিছ ইজ কাষ্টিউম এইটো কোন চেলুৱাৰ ঠিক একেদৰে যেনেকে শাৰী চেলুৱাৰ এইবিলাকৰ কাষ্টিউমত ধৰে তেনেকে মানুহ কোন হয় মেল ফিমেল নাম বেলেগ বেলেগ হয় কিন্তু আমি কোন হয় আচলতে আমি এটা আত্মা শক্তি আত্মা এ পাৱাৰ হয়নে এটা পাৱাৰ
গতিকে পাৱাৰ আমি এটা পাৱাৰ আপুনিও সেই পাৱাৰ পৃথিৱীত সকলোৱে এটা এটা শক্তি সেই শক্তি আমি যে পাৱাৰ আমি যে সব কৰিব পাৰো আমাৰ কাৰণে যে অপ্ৰাপ্তি আমাৰ কাৰণে যে অসম্ভৱ একো নহয় তাৰে শিক্ষা দিয়া হয় ব্ৰহ্মা কুমাৰীজত আৰু ব্ৰহ্মা কুমাৰীজত মেডিটেশ্যন শিকায় হয় আপুনিও শিকিছিল মেডিটেশ্যন আৰু এটা মেডিটেশ্যনে আমাক কিমান ভৰপূৰ কৰে মেডিটেশ্যনে অন্য একো নকৰে কি কৰে এই যে মনত যে দুখ পীড়া যন্ত্ৰণা ডিসস্যাটিসফ্যাকশন ঈৰ্ষা জেলাস ৰাইট না এংগাৰ ইৰিটেশ্যন কিমান যে আমাৰ ভিতৰত থাকে এইবিলাকক সাফা কৰি দিয়ে মেডিটেশ্যন ইজ এ মেডিচিন অফ মাইণ্ড এণ্ড বডি ৰাইট না একদম সিম্পল হয় নে গতিকে ইমান সিম্পল এটা জ্ঞানক আপুনি ইমান কম বয়সতে ধাৰণ কৰিছে তাৰ মানে কবলৈ গলে আপুনি নিশ্চয়কৈ সেইটো পাইছে তাৰ ফল পাইছে যে ব্ৰহ্মা কুমাৰী সংস্থাত বেলেগ একো নিশিকায় কি শিকায় আমাৰ মন বুদ্ধিত যিবিলাক লেতেৰা লাগি থাকে কাৰোবাৰ প্ৰতি হিংসা কাৰোবাৰ প্ৰতি ঈৰ্ষা কাৰোবাৰ প্ৰতি কিবা কিবি সৰু কথাতে আজিকালি টেনচন ষ্ট্ৰেছ ডিপ্ৰেছন এংজাইটি ন কিমান যে আমি একেবাৰে অকমানতে ইৰিটেট হৈ যাওঁ অকমানতে খং হৈ যায় অকমানতে মন বেয়া হৈ যায় অকমানতে কিবা আমাৰ অস্থিৰ লাগে আমি কিবা মাইণ্ডটো স্থিৰ আনিব নোৱাৰো মাইণ্ডটো কণ্ট্ৰোল নহয় আমাৰ মনে যে কি ভাবি পেলায় আৰু শেষত আমি ৰোগীয়া হ'বলগীয়া হয় তাৰপিছত ফিজিকেল বহুত বেমাৰ আমাৰ আৰম্ভ হয় ইনডাইজেশ্যন কি যে হয় ন এই সকলোবিলাক কোনে ৱাশ আউট কৰে একদম ফ্লাছ কৰে মেডিটেশ্যনে হৈছে এটা মেডিটেশ্যন আৰু মেডিকেশ্যন এতিয়া যে ডক্টৰে যে ইমান ঔষধ যে দিয়ে কিন্তু আজি যদি মনৰ ৰোগী বুলি কওঁ মনৰ ৰোগীক জানো ঔষধ দিব পাৰিব দিয়ে কি দিয়ে স্লিপিং টেবলেট দিব কিবা কিবি হৰমনিকেল চেঞ্জ হোৱাৰ কিবা কিবি মেডিচিন দিব যিমান দিন খাই আছো ওকে আৰু যেতিয়া এৰি দিলো আকৌ আগৰ পৰ্যায়লৈ গুচি আহে কোনো মানসিক ৰোগীক ডক্টৰে ঠিক কৰিব নোৱাৰে গতিকে মইতো ভাবো আপোনাৰ দৰে সকলোৱে মেডিটেশ্যন কৰিব লাগে আপোনাৰ দৰে সকলো ওলাই আহিব লাগে আৰু ইয়ুথ প্ৰজন্মটোক পৰমাত্মাই বহুত বেছি ভাল পায় কিয় ভাল পায় আপোনালোক এতিয়া ফুলৰ নিচিনা হৈ আছে একচুৱেলি ক'বলৈ গ'লে যেনেকৈ আমি নেচাৰত বহি আছো ন নেচাৰত চব নিজে নিজে ফুলি আছে নে ইমান কেয়াৰ লৈ থাকিব দৰকাৰ নাই নেচাৰে দি আছে পৰমাত্মা হৈছে নেচাৰ আৰু ইয়ুথ খিনিক যেতিয়া পৰমাত্মাই পাব তেতিয়া ইয়ুথ খিনিৰ কি হয় ইয়ুথ খিনিক কিয় আমি বেছি এট্ৰেক্ট কৰি মানে আমি বেছি মেডিটেশ্যনৰ কথা কওঁ কাৰণ ইয়ুথ খিনিৰ মন বুদ্ধি এতিয়াও তাৰমানে ক্লিয়াৰ থাকে এতিয়া আপোনাক যদি কোনোবাই ফ্ৰেণ্ডে বেয়া পায় আপুনি দুদিনৰ পিছত মাফ কৰি দিয়ে হয়নে মানে ঠিক মাফ কৰি দিছো দিয়ে ইমান বেয়া পোৱা নাই বা অকমান যদি কোনোবাই চৰি কৈ দিয়ে ঠিক আছে তাৰ মানে মনবিলাক এতিয়াও আমাৰ ফুলৰ নিচিনা হৈ থাকে এইটো বয়সত সেইকাৰণে পৰমাত্মাই ইয়ুথ প্ৰজন্মটোক সদায় বহুত বেছি মৰম কৰে আৰু তেওঁ যেতিয়াই যি মাংগা যায় পৰমাত্মাই দিবলৈ চেষ্টা কৰে তো মই সেইকাৰণেতো এইটোৱে ক'ম যে আপোনাৰ দৰে সকলোৱে ওলাই আহিব লাগে ইয়াত বেলেগ পৰিৱৰ্তন নাই এইটোতো খালি ইউনিফৰ্ম আমি যেতিয়া গডলি ইউনিভাৰ্চিটি যাম তেতিয়া ইউনিফৰ্মযোৰ পিন্ধিম আৰু যেতিয়া গডলি ইউনিভাৰ্চিটি নাথাকি ঘৰ গৃহস্থ সংসাৰ চাকৰি প্ৰফেশ্যনত থাকিম নিজৰ ড্ৰেছ পিন্ধিম সিমানেই বাছ যদি আমি ড্ৰেছ কোড চাই পেলাই যদি আমি জীৱনৰ যদি নিৰ্ণয় কৰো তেতিয়াহ'লে ভুল হ'ব হয়নে এই বিশ্ববিদ্যালয়ত কি শিকায় তাৰ ওপৰত আমি অকমান গুৰুত্ব দিব লাগিব আৰু মোৰ মানে এটা মানে কোৱেশ্চনছ আছিলে মইতো সেইটো এক্সপিৰিয়েঞ্চ কৰো বাৰু মই জানো আমাৰ মানে এইটো বস্ত্ৰ ড্ৰেছে দিয়ে মানুহৰ যিটো প্ৰফেশ্যনত মানে হানিকাৰক কৰে মানে যেনেকে এতিয়া মই আগতে যিটো মডাৰ্ণ ড্ৰেছ আপ কৰিছিলো সুস্মিতা শৰ্মা বুলি ক'লে মডাৰ্ণ মই আগতে পুৰা মডাৰ্ণ টাইপ ছোৱালী আছিলো যেতিয়া বাবাক পালো বাবাক পোৱাৰ পৰা মোৰ মানে এটা আকৰ্ষণ হৈ গৈছে হোৱাইট ড্ৰেছটোত এতিয়া সকলোৰে এই পৃথিৱীখনত এটা নিজৰ এটা চইচেছ আছে ন যেতিয়া মই হোৱাইট ড্ৰেছ পিন্ধিলে মোৰ মানে এটা এনাৰ্জি আহে কথা পাতিবৰ কাৰণে বা সামনা करने का শক্তি বুলি যে আমাৰ কয় জ্ঞানত সেইটো বস্তু আহে কিন্তু এইটো বুলি যে মই কমাৰ্চিয়েল মোৰ যিটো প্ৰফেশ্যন মইতো এৰা নাই বাট মানুহৰ গলত ধাৰণা হৈ গৈছে যে মই হোৱাইট বস্ত্ৰ ধাৰণ কৰিছো তো মই মানে সন্ন্যাসীত গৈছো মোৰ মানে এনেকুৱা মই পৰিস্থিতিত পৰিছো হা বেহেন মই মানে সন্ন্যাসীত হৈ গলো আৰু এইটো আমাৰ বুলি বেলেগ ধৰম মানুহবিলাকে আমি বাৰে এক্সপ্লেইন কৰো কি আমি properly real শিৱ বাবাক আমি মানো বাট ইহঁতে বুজি নাপায় বাৰে আমি কৈ থাকো যে আমাৰ গডে পৰমাত্মা শিৱ হয় আৰু মানুহে এনেও অঞ্জানতো কয় যে
শিৱ নিৰাকাৰ কিন্তু নিৰাকাৰৰ শব্দটো কিয় মনত নলয় যে নিৰাকাৰ কি হয় নাই নিৰাকাৰটো জ্যোতিৰ্বিন্ন আমাৰ শিৱলিংগক যে পূজা কৰে কিন্তু তেখেতসকলে মানে ভক্তি মাৰ্গত বুজি নাপায় আমাৰ যিটো ভক্তি মাৰ্গত এতিয়া মোৰ কোৱেশ্চন আছিলে যে মই এতিয়া হোৱাইট ড্ৰেছ ধাৰণ কৰো বুলি এতিয়া মোক মানুহবিলাকে সকলোৱে ভাবিছে যে মই ব্ৰহ্মকুমাৰী হৈ গৈছো মই সন্ন্যাসী হৈ গৈছো সেইটো কাৰণে মোক বহুতে কামবিলাক দিয়াও নাই বাৰু মই এইটো আজি কোৱেশ্চন আপোনাৰ ওচৰত কিয় কৰিলো কাৰণ এইটো মই কিছুমান ক্ষেত্ৰতো আঘাত পাইছো মই বহুত আচ্ছা সেইটো এতিয়া আমি জ্ঞানত গৈছো কাৰণে আমি এইবিলাক ক'ব নোৱাৰো আপুনি মোৰ সিস্টাৰ কাৰণে মই মনৰ কথা কৈ দিছো সেইটো মানে কোৱেশ্চনটো লাগিছে এনসাৰটো একচুয়ালি কি হয় প্রফেশন বাবাই পরমাত্মা নিরাকার শিবজি কলে যে অফিসিয়ালি বিভিন্ন ধর্মত ঈশ্বর আল্লাহ গড ভগবানক আমি এজন পরমাত্মা বুলি মাতো একচুয়ালি গড ইজ ওয়ান রাইট না গড ইজ ওয়ান গড ইজ লাইট গড ইনভিজিবল রাইট আল্লাহ নূর হে বুলি কয় গড ইজ লাইট বুলি কয় আমি লাইট বুলি আমি ঈশ্বর নিরাকার বুলি কওঁ দ্যাট মিন্স ইটস এ পাওয়ার অ্যাটমিক পাওয়ার অলমাইটি পাওয়ার হয় সেইটো আমি সকলোৱে জানো কিন্তু আমি যেহেতু সৰুৰে পৰা জন্মৰ পৰা যেটো দেখি আহিছো সেইটোহে মানিম হয়নে গতিকে গডলি ইউনিভাৰ্চিটিত কি শিকোৱা যায় যে এক পৰমাত্মা সকলোৰে পিতা আৰু মই হৈছো শক্তি মোক তুমি দেখি নোপোৱা ইউ ক্যান অনলি এক্সপেৰিয়েন্স মি সো বিউটিফুল না যে লাভ ক্যান ইউ সি লাভ নো ইউ ক্যান অনলি experience হয় না আমি experience কৰিব পাৰো আমি লাভ চাব নোৱাৰো আচ্ছা পিস চাব পাৰো নোৱাৰো অনুভৱ কৰিব পাৰো ফিলিংস কৰিব পাৰো তো এক পৰমাত্মা কা 7 সুপাৰ পাৱাৰ হে যেটো সুপাৰ পাৱাৰ আমি ব্ৰহ্মকুমাৰী যেতিয়া মেডিটেশন কৰো সেই সুপাৰ পাৱাৰ বিলাক কি হয় আমালে গুছি আহে সেই সুপাৰ পাৱাৰ কথা কি তুমি নিজেও জানা কি কোৱাচোন 7 আমাৰ মৌলিক যেটো সুপাৰ পাৱাৰ পিস শান্তি সুখ জ্ঞান আনন্দ শক্তি দিব্যতা আৰু কি আছিলে আৰু জ্ঞান ৰাইট না পিস নলেজ ব্লিস হ্যাপিনেস ডিভিনিটি পিউরিটি এন্ড পাওয়ার তো আমি হইছো এই সাতটা সুপার পাওয়ার আমাৰ তাৰ পৰা আহি যায় কেতিয়া আহিব যেতিয়া তেওঁক আমি নিৰাকাৰ বুলি আমি যেতিয়া তেওঁক স্মৰণ কৰিম যদি আকাৰ বুলি স্মৰণ কৰো কি হ'ব নাপাম ন সাপোজ মই এটা সুস্মিতাক মোৰ ভাল লাগে তো সুস্মিতাক ভাল লাগাৰ লগে লগে মোৰ সুস্মিতাৰ সেই কোৱালিটি ডিসকোৱালিটি সব আহি যাব মনলে মই এটা শ্ৰীকৃষ্ণক ভাল লাগে শ্ৰীকৃষ্ণ ভালখিনিও আহি যাব আৰু যিবিলাকৰ লৌকিকত বৰ্ণন আছে বেয়াখিনিও আহি যাব যেতিয়া নিৰাকাৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান বুলি স্মৰণ কৰিম ও নিৰাকাৰ হয় তেওঁ তেওঁ ইনভিজিবল হয় 7 পাৱাৰ্স ইমিডিয়েটলি আমাৰ ভিতৰত গুছি আহে সেইটো হৈছে যেটো বিচাৰি আমি হাহাকাৰ কৰিছো সেইটো হৈছে শান্তি সকলোৱে শান্তি বিচাৰে কিন্তু শান্তি কোনো দিব নোৱাৰে কিয় দিব নোৱাৰে আজি মনুষ্য জগতৰ শান্তি দিব কাৰণ ইহঁতৰ একচুয়ালি এক্সপেক্টেশন থাকে মানে চাহানা বলতে না মানে কই ন যে মোক এটো লাগে এই লাগে বস্তু থাকিলে একচুয়ালি কি হয় যেতিয়া যিসকল মানে নন বিকে যিসকল ব্ৰহ্মকুমাৰীত শিক্ষাত নাই তেওঁলোকে লাগে এই কাৰণে কৈছে কাৰণ তেওঁলোকে জানে যে ঈশ্বৰ দাতা হয় যেতিয়া মই দেনেৱালা হয় তো সেইকাৰণে ঈশ্বৰে দিয়ে আৰু যেতিয়া আমি ভগৱানৰ ওচৰত দেৱ দেৱতাৰ ওচৰত হাত পাতে মুझे ये चाहिए डेफिनेटली 50% দিয়ে 50% মিলতা কিয় 50% দিয়ে কাৰণ নিৰাকাৰ পৰম পিতা পৰমাত্মাৰে মেইন শক্তি সেনা কোন দেৱ দেৱতা বিলাক তেওঁলোকে কেতিয়াও আনক দুখ দিব নোৱাৰে তো চলো तुमको चाहिए तो दे दिया এতিয়া মন্দিৰত গৈ যদি মই কওঁ मैं पापी हूं मैं नीच हूं मैं नीच হয় মই পাপী হয় মই দুখী হয় মই দুৰাচাৰ হয় তেতিয়া ভগৱানে কি কব তথাস্তু क्यों जो तुम मांग रही हो मैं दे रही हूं তুমি যি বিচাৰিছা মই দি আছো जो मांगना है সেই কাৰণে ব্ৰহ্মকুমাৰী শিক্ষা ইমান শ্ৰেষ্ঠ শিক্ষা এটা ইনভিজিবল সুপাৰ পাৱাৰৰ পৰা আমি 7 মেইন পাৱাৰ আমি কি কৰিব পাৰো কনজিউম কৰিব পাৰো সেই কাৰণে ব্ৰহ্মকুমাৰীত কি হয় বহুতে যেতিয়া বেয়া কিও কয় পৰমাত্মাৰ যদি নিন্দাও কৰে আমি সদায় দয়ালু কৃপালু সদায় স্নেহৰ দৃষ্টিৰে চাব লাগে কিয় তেওঁ নাজানে তেওঁ বেচাৰা নাজানে কাৰণেতো কৈছে নহয় জানো যেতিয়া ঈশ্বৰক পাব हमको कौन मिला है আমি কাক পাইছো পৰমাত্মা পৰমপিতা পৰমাত্মা ঈশ্বৰক মিলা है we have met god তো আমি গডক লগ পাইছো ভগৱানক লগ পাইছো যেতিয়া সেইটো যেতিয়া আহি যাব ন সবৰে হৃদয়ত তো
তো কিমান খুশ নসিব আত্মা কিমান ভাগ্যশালী আত্মালে সি নিজকে সি অনুভৱ কৰিব সো গোটেই আমাৰ জ্ঞানটো হৈছে অনুভৱ আৰু এইটো জ্ঞানটোক মানুহে মানে হেৰি কৰি লৈছে এইটো মানে কিবা ধৰ্ম কৰি লৈ গৈছে ন মানুহবিলাকে এইখিনিতে মই ক্লেৰিটি কৰিব বিচাৰো যে ব্ৰহ্মকুমাৰীজ কোনো ধৰ্ম নহয় ই হৈছে সকলো ধৰ্মৰ ওপৰত শ্ৰেষ্ঠ মানৱ ধৰ্ম এতিয়া মানৱ ধৰ্ম প্ৰতিষ্ঠাৰ সময় আমি কি কওঁ ৰাম ৰাজ্য হ'ব লাগে ৰাম ৰাজ্য হ'ব নহয় ৰাম ৰাজ্য আমি প্ৰতিষ্ঠা কৰিম তো ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ কি হ'ব লাগিব আমি তেনেকুৱা ৰামচন্দ্ৰৰ নিচিনা হ'ব লাগিব গুণবান হ'ব লাগিব সংস্কাৰ হ'ব লাগিব আমাৰ আৰু এটা এক্সাম্পল যেনেকুৱা এতিয়া আমাৰ কলিযুগ হয় নাই কলিযুগ বুলিতো সব আমাৰ লৌকিকতো জানে যে কলিযুগ মিন্স ৰাৱণ ৰাজ্য ৰাইট তো ৰাৱণ ৰাজ্য যেনেকুৱা আমাৰ বিজেপিত আমাৰ হেৰি কি কয় মোদী চৰকাৰ আছে না তেখেতে ৰাজ্য চলাই আছে তেনেকে এতিয়া কলিযুগত আমাৰ মানে ৰাৱণে ৰাজ্য চলাই আছে ৰাৱণৰ ৰাজ্যত আছো কাৰণে আমাৰ মনত বিকাৰ উৎপন্ন হয় বিকাৰ মিন্স 5 বিকাৰ কাম ক্ৰোধ মোহ লোভ অহংকাৰ এই বিকাৰটোক আমি এতিয়া আৰু এটা কথা জানিব লগা কথা যে আমাৰ এইটো কলিযুগৰ অন্তিম চৰণ হয় এটোটো আমাৰ ভক্তি মাৰ্গৰ শাস্ত্ৰটোতো আছে এইটো 84 জনমৰ লাষ্ট অন্তিম জনম হয় তে আমি এইখিনি কথা যিবিলাকে জানে আমি এইটো জানিব লাগিব যে আমাৰ মনৰ বিকাৰটো মুক্ত কৰি আমি সৎপথত যাব লাগে গৈ পেলাই আমি নিজৰ ঈশ্বৰৰ যেটো গুণটো এটো ধাৰণ কৰিলেহে আমি ৰাম ৰাজ্য স্থাপন কৰিব পাৰিম হয় না ভেৰি গুড এটা মই গায়িকা হলো মই গায়িকা বুলি মই নিজৰে ফ্যাশনেবল লাইফটো জিয়াম হেতু নহয় মই গায়িকা হৈছো যদি মই ईश्वर सबसे पहला मैं गॉडली स्टूडेंट उसके बाद में आप लोग के लिए सिंगर माने आपनालोকৰ কাৰণে মই গায়িকা হয় না হেতুৰ কাৰণে মোক বাবাই যি সংস্কাৰ দিছে সেই সংস্কাৰৰ মৰ্যাদা উলংঘন নকৰা কৰি মৰ্যাদাত থাকি পেলাই যদি মই কাম কৰো আৰু মোক সকলোৱে যদি হেনেকে আকোৱালি লয় মই হেতু বহুত বেছি ভাল পাম মই এতে ক'ব বিচাৰিছো খুব সুন্দৰকে কাম কৰি যোৱা কোনো প্ৰবলেম নাই সুন্দৰকে কাম কৰি যাওক ফৰিস্তা वाली ड्रेस पहनना पसंद है तो एकदम फरिस्ता निसा धुनिया फ्रॉक पिंदी धुनिया आजिकाल तो व्हाइट टुक सबै ব্ৰহ্মকুমাৰী তাহাৰ পৰা মই খালি দুটা প্ৰগ্ৰাম পাইছো আপোনাক মই ডাইৰেক্টলি কৈছো দুটা প্ৰগ্ৰামতো মই মানে স্যুট পিন্ধিছো মই হোৱাইট ড্ৰেছ পিন্ধা নাই যিবিলাক কমিটিয়ে জানে মই হোৱাইট ড্ৰেছ পিন্ধা নাই কিন্তু এতিয়া গলত ধাৰণা আছে যে তাইক যদি আমি বিহুটো মাতো বা বেলেগতো মাতো তাই একদম হোৱাইট ড্ৰেছ পিন্ধি আহিব মই আজি আপোনালোকক ক্লিয়াৰিটি ক'ব বিচাৰিছো যে মই কমাৰ্শিয়েলতে যাম আপোনালোকে যেনেকে বিচাৰে সুস্মিতা তেনেকেহে পাব আপোনালোকে মই তাৰ বেকগ্ৰাউণ্ডত হে মোৰ এটো বস্ত্ৰ হয় মই ঘৰত থাকো মোৰ গডলি ষ্টুডিও মানে হেৰি চেণ্টাৰত যাও মই তেতিয়া হোৱাইট বস্ত্ৰ ধাৰণ কৰো কাৰণ মই এটো দি শান্তি পাও সুপ কাৰ্য কৰাৰ আগতে মই এটো ড্ৰেছ কিয় পিনো কাৰণ এটো এটা শান্তিৰ প্ৰতীক হয় হেতু কাৰণে মই ধাৰণ কৰো ৰাতিপুৱা শুই উঠি হয় যদি আমি যেতিয়া কমাৰ্শিয়েল প্লেটফৰ্মত থকা যায় যিকোনো অফিচিয়েল হক ব্যৱসায়ত থকা যায় ৰাতিপুৱা শুই উঠি হেকানে ফুল চাৰ্জ হ'ব লাগে কাৰণ কি হয় এতিয়া পৃথিৱীত আমি যেনেকে এক্সপেক্ট কৰো তেনেকে আমি বস্তু নাপাব পাৰো ৰাইট মই আশা কৰি আছো সকলোৱে মোক একচেপ্ট কৰক সকলোৱে মোক এতিয়া মোক কাম লাগে ফৰ এক্সাম্পল এতিয়া আপোনাক কাম লাগে কামৰ কাৰণে কি হয় কেতিয়াবা যে মই যদি এনেকে এটো প্যাটাৰ্নত থাকো মোক কাম দিয়া নাই কিন্তু হেতু যদি প্ৰেজেন্টেশনটো যদি মানে খুব সুন্দৰ হয় যে ঠিক আছে মই সকলো কাম কৰিবলৈ তৈয়াৰ আছো আই মিন যেটো কলে যে আমি গডলি ষ্টুডেন্ট হৈ যেটো মৰ্যাদাত থাকে আমি কাম কৰো ৰাতিপুৱা শুই উঠি সৰ্বপ্ৰথমে সকলোৰ কাৰণে শুভকামনা শুভভাৱনাৰ ভাইব্ৰেচন ৰেডিয়েট কৰিব লাগে ৰাতিপুৱা শুই উঠি সকলোকে সকাজ দিব লাগে যে জুন যেনেকুৱা সম্বন্ধত আছে মোৰ লগত যিমানৰ লগত মই প্ৰগ্ৰাম কৰিম সবেই বহুত বেছি ভাল সবেই মোক একচেপ্ট কৰে সবেই মোক গ্ৰহণ কৰে আৰু সবেই মোক সহযোগ কৰে এটো পজিটিভ সংকল্প ৰাতিপুৱা দিব লাগে অমৃত বেলা দিব লাগে ৰাইট অমৃত বেলা নাম্বাৰ 2 আজি মোৰ কাৰণে যি কমিটিৰ ফোন আহিব যেনেকুৱা ফাংচনৰ ফোন আহিব মই একচেপ্ট কৰিম কাক আগত ৰাখি একচেপ্ট কৰিম বাবাক আগত ৰাখি একচেপ্ট কৰিম কাৰণ বাবা মই কাম কৰিবই লাগিব আৰু কামৰ দ্বাৰা মই সেৱা কৰিব লাগিব নহয় জানো গতিকে মই মোৰ মৰ্যাদাৰ ভিতৰত থাকি সুন্দৰ কাম কৰিম আৰু মোৰ কৰ্মৰ দ্বাৰা সকলোৱে সন্তুষ্ট হ'ব সবকে বহুত পছন্দ আহিব মোৰ কাম এনেকে সকাজ দিব লাগে মই শক্তিশালী মই প্ৰেম স্বৰূপ মই আনন্দ সুখ দিব্য ফৰিস্তা আই এম ডিভাইন এঞ্জেল নিজক ক'ব লাগে এনেকে কৈ দিনটো চাৰ্জ কৰিব লাগে তাৰ পিছত বাবাই কি কয় ঠিক আছে লৌকিকত তুমি কাম পোৱা নাই কিবা পোৱা নাই সেটো ইমান মন আমাৰটো মাইন্ডটো তাত থাকিব নালাগে ঠিক আছে নাই পোৱা ইটস ওকে
मेरे लिए बहुत बड़ा काम है মোৰ কাৰণে বহুত ডাঙৰ কাম परमात्माই বনাই আছে आज आपसे इसीलिए मिल पाई মানে সেইকাৰণে লগ পালো নহলে ইমান এতিয়া বিহুৰ সিজনতো মই ইয়াত একচুয়ালি শুনক এইবাৰ বিহু মই ইমান পোৱা নাই মই একো মানে মোৰ মাইন্ডটো বেয়া হোৱা নাই কিয় জানে নে মই বাবার লগত আছো আগৰবাৰ মই যদি 7টা বিহু প্ৰগ্ৰাম পাও যদিও মোৰ মাইন্ডটো এনেকুৱা যে মই কিয় 30টা প্ৰগ্ৰাম পোৱা নাই আমি আৰ্টিষ্ট বিলাকৰ এনেকুৱা থাকে ন এক্সপেক্টেশন থাকে সবে ইমান ডাঙৰ ডাঙৰ সিঙ্গাৰ বিলাকে পুৰা কন্টিনিউ পায় সৰু সিঙ্গাৰ বিলাকে পায় মই কিয় পোৱা নাই এনেকুৱা এটা আহিছিলে কিন্তু এবাৰ মই যদি পোৱাও নাই মই হ্যাপি মোৰ বাবাই ন কি কৰিলে ঘৰত মই আছিলো মই মানে ইয়াতে ৰাণী চেণ্টাৰত আহি গলো কাৰণ এইটো এটা সেৱা হৈ গল ন আহিছো কাৰণে মই আপোনাক লগ পালো মোৰ এইটো সৌভাগ্য হৈছে আপোনাক লগ পালো হ্যাপিনেস যেটো যে আপুনি কলে এই যে হ্যাপিনেস খুশি जो है ना अतीन्द्रिय सुख जो है ना নুপুৱাতে পালো আৰু যেতিয়া সব আছিলে 30টাতকৈ বেছি ফাংচন আছিল তেতিয়া সেইটো সুখ নাছিলে ফ্ৰাষ্ট্ৰেচন আছিল মানে ভাবিছো কালি মোৰ এইটো প্ৰগ্ৰাম কালি পঢ়ি নাপালে কি হ'ব তো এটা সাংঘাতিক অস্থিৰতা আছিল ন এতিয়া একো নাই পোৱা কিন্তু জীৱনৰ সুখ শান্তি আনন্দ শক্তি প্ৰাপ্তি কি হৈ গল ব্যাক হৈ গল কিয় ব্যাক হৈ গল ইমান দিনে परमात्माক আমি জানা নাছিলো আৰু আমি এইটো সৃষ্টিৰ কথা জানা নাছিলো আৰু আমি কোন হয় সেইটো গম পালো ন আৰু আগলৈ আমি কি হম কি পাম সেইটো মই গম পাইছো সেইকাৰণে মই এটাৰ কাৰণে যে মই এই পোৱা নাই বুলি যে এটা বন্ধ কামৰাত বহি পেলাই নিজকে কান্দি কাটি নিজকে নুকসান কৰিব নোৱাৰো বহুত আৰ্টিষ্টৰ ফোন আহে মোলে আজিকালি বহুত আৰ্টিষ্টে ডিপ্ৰেছনত ভুগিছে বহুতে ফোন কল কৰে কি কৰিম বাস এটাই কথা ৰাতিপুৱা শুই উঠি সংকল্প মই শ্ৰেষ্ঠ মই শক্তিশালী মই নিৰাকাৰ ঈশ্বৰ আল্লাহ গড परमात्माৰ সন্তান মোৰ ওপৰত परमात्माৰ দৃষ্টি প্ৰচুৰ পৰি আছে মই परमात्माৰ শ্ৰেষ্ঠ সন্তান মোৰ চিন্তন কৰ্ম শ্ৰেষ্ঠ মই সৌভাগ্যশালী মই সন্তুষ্টমণি মই সফলতা মোৰ ভিতৰত সকলো গুণ কোৱালিটি ভৰপুৰ হৈ আছে মোৰ নিৰাকাৰ পৰমপিতা परमात्माই সকলো সময়তে মোক সহযোগ দি থাকে তেওঁ মোক দেখি থাকে তেওঁ মোক শক্তিশালী কৰি থাকে তে এনেকে যদি কৈ থকা যায় মোৰ ওচৰে পাজৰে থকা সকলো ভাল সবেই মোৰ সহযোগী সবেই মোক সহযোগ কৰে सब बहुत 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 अच्छा है सब बहुत अच्छा है और एक बात मैंने तो ये बात बताया कि मैं एटू कथा কৈছো যে বাবাক পোৱাৰ পিছত মই বিহু প্ৰগ্ৰাম পোৱা নাই মানে কিছুমান যে অৰ্গানাইজাৰ বিলাক আছে গলত ধাৰণা लेकिन कोई लोगों का अच्छा धारणा भी है जैसे कि बाबा कुआर पिছত মই रियलिटी शोत গৈছো द वॉइस ऑफ नेपाल মই একো প্ৰিপাৰেচন নাছিল মই মুৰলি পৰি আছিলো মুৰলি পৰি থাকুতে মোৰ মানে ডাইৰেক্টৰ ছাৰৰ কল আহিছে ডাইৰেক্টলি আহি পেলাই কৈছে সুস্মিতা बहन आपको डायरेक्टली ब्लाइंड ऑडिशन में आना है माने মই ডাইৰেক্ট টিভি শোৰ কাৰণে প্ৰাপ্তি হৈ গৈছো হা মই একো অডিশন দিয়া নাই কম তাৰ পিছত মই ডাইৰেক্টলি গুলো বাবাই মোক লৈ গলে অকলে গৈছো মই বাবা কুৱাৰ পিছত এনেকুৱা হৈছো যে মই এজনী ছোৱালী অকলে কেতিয়াও কতো যাব নোৱাৰো মই একদম ভয়াতুৰ এনজাইটিংতো আছিলো মই অকলে কাঠমাণ্ডু গৈছো কেতিয়াও মই নেপালত যোৱা নাই কাঠমাণ্ডু যাই পেলাই মই অডিশনছ দিলো তাতে থাকিলো মই কেইবাটা ৰাউণ্ডত গৈ পেলাই আহিলো সেই বস্তুটো মোক বাবাই দিছে তো বাবা सदगुरु शिक्षक बेस्ट फ्रेंड मेरा साजन प्रेमा प्रेमिक प्रेमिका देउता दादा सब হ'ব পাৰে আৰু যেটো সময় যেনেকে ইয়াত কৰিম তেনেকে বাবা উপস্থিত হয় ৰাইট সেইটো সানিধ্য পাইছে আপুনি আৰু এটা অনুভৱ কম আপোনাক মই যেতিয়া মই ৰিয়েলিটি শোত আউট হলো ন আউট হওতে মানে নিজৰ এটা কোনোবা দেধাৰী মানে নিজৰ ৰিলেটিভৰ থাকিব লাগে না দেধাৰী তে কোনো নাছিল মোৰ লগত না বেহেন আছিল না মা আছিল কোনো নাছিল মই যেটা আউট হৈছো কান্দিলো মই সেইদিনা অলপমান বেয়া লাগিছিলে কাৰণ এক্সপেক্টেশন কৰা যায় ন গৈ থাকিলে আৰু যাব যায় মায়াই ধৰা বুলি কয় না এটো তাৰ পিছত মই বেয়া লাগিল ৰুমত আহিলো মই আহোতে মোৰ এনেকুৱা বেয়া লাগিছে মই মাহতক ক'ব নোৱাৰো ফোন কৰি যে মই আউট হলো ইমান খৰচাও হৈ গৈছে গৈ পেলাই মই বহুত কান্দিলো মানে কান্দি মই বাবাক ইয়াদ কৰিছো মই কিমান কান্দিলো গমে নাপাও মোৰ আছুয়ে নাই বাবাই মোক নকন জালে গম পাইলে মই কান্দিব নাপালো অটোমেটিকলি মোৰ এনেকুৱা মন আহি গৈছে যে মই হ্যাপি হৈ গৈছো কিয় কান্দি আছো মই যে আহিছো ইয়াত বাবাই যে লৈ আহিছে মোক এটোতো বহুত ডাঙৰ মইতো জ্ঞানত নোযোৱাৰ আগৰ পৰা মই ইমান সাহসী নাছিলো হয় নাই মই যেতিয়া জ্ঞানত গৈছো তাৰ পিছতে মোৰ এনজাইটি এতিয়া মোৰ মেডিচিনছ নাই মোৰ লাইফত মেডিচিনছ নাই মই ক্ষীণ হ'ব পাৰো স্লিম হ'ব পাৰো কিন্তু মানে এটা হেতু সময়ত এনজাইটি ডিপ্ৰেছনৰ পৰা আহিছিল ন মানে 6 মান্থ মই টেবলেট খাইছিলো আৰু মই হেলদি আছিলো তেতিয়া আপোনালোকে নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিছে তেওঁৰ অনুভৱখিনি যে 6 মাহ ডিপ্ৰেছনৰ মেডিচিন খোৱাৰ পিছত তেওঁ परमात्म প্ৰাপ্তি যেতিয়া হ'ল তাৰ মানে কি একেবাৰে সৰল কথা হৈছে মেডিটেশ্যন তেওঁ যেতিয়া মেডিটেশ্যনৰ দ্বাৰা परमात्माৰ সানিধ্য পালে তোৰ মেডিচিন বন্ধ হৈ গল আজি কি সুন্দৰকে মোৰ ওচৰত বহি কথা পাতি আছে আৰু এটা যেন ফুলেহে কথা কৈ আছে
তাৰমানে নন ষ্টপ আৰু কোনে মনৰ কথা সকলো কৈ দিব বিচাৰিছে গতিকে আপোনালোকক মই শুনোৱাব বিচাৰিছো ঠিক আছে তাৰপিছত একচুৱেলি মোৰতো বহুত অনুভৱ আছে বেহেন আৰু মানে কি হ'ল মই মানে এনেকুৱা টাইপ ছোৱালী আছিলো যে মই মা নহলে একো কৰিব নোৱাৰো এতিয়া মই সব নিজে নিজে কৰো ইমান সাহস হৈ গৈছে মোৰ জীৱনত মোক মানে কোনোবাই কিবা দিলেও দিলক নদিলেও নাই মই কাৰো বিষয়ে বেয়াও নাভাবো আগতে হয়তো মোৰ মনতো জেলাসি আছিলে মই অলপ আগ কিয় বাঢ়া নাই এইবিলাক সব আৰ্টিষ্টৰ থাকে অলপ মনতো থাকে মই বহুত পৰিৱৰ্তন হৈছো লাইফত কাৰণ বাবা আমি যেনেকে এতিয়া ডাইৰেক্টলি কম ন যে আমি পৰমাত্মাক ইয়াদ কৰিম যোগ কৰিম অমৃত বেলা উঠি এইটো কেতিয়াও হ'ব নোৱাৰে যেতিয়ালৈ আমি এইটো জ্ঞান নলও নলেজ নলও পৰমাত্মাৰ হেৰি আমি চেণ্টাৰত আহিম যদি 7 দিনৰ কোৰ্স নকৰো তেতিয়ালৈ আপোনালোকে সেইটো অনুভৱ কৰিব নোৱাৰে আজি মই সুস্মিতা কিয় মই ইমান হেপি একো নাই যদিও বহুত আছে আগতে বহুত আছিলে পইচা আছিলে সব আছিলে ড্ৰেছ আপ আছিলে ব্ৰেন্ডেড আছিলে লাইফটোত কিন্তু মই গ্লেমাৰ আছিলে কিন্তু একো নাছিলে सब कुछ होकर भी कुछ नहीं है बोले जे कय केनुका आছিলে लाइफ एतिया कुछ नहीं होने से भी बहुत कुछ है वाह 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 रियली मोर दुख আছে दुख আহিব এটু নহয় যে আমি বাবাক পাইছো বুলি আমাৰ দুখ নাহে আমাৰ জীৱনত एग्जाम्स আহে নে আমাৰ জীৱনত एग्जाम्स আহে মায়া আহে কোনো নেগেটিव ऊर्जाও আহে আমি তাক लड़ने का शक्ति सामना करने का शक्ति जिटु কয় আমাৰ আত্মাৰ অষ্ট শক্তিয়া বুলি যে কয় সেই অষ্ট শক্তি আমাৰ জাগৃত হৈ যায় হয়নে না আমি জ্ঞানত আহাৰ পিছত অষ্ট শক্তিয়া জাগৃত হয় এনে হলে আমি যদি জ্ঞানত নাহা কিছুমান আত্মা বিলাক আছে এই ভয়াতুৰ কিয় কাৰণ এটা অষ্ট শক্তি জাগৃত নাই না सहन करने का शक्ति তেতিয়া सहन কৰিব পাৰে সামনা কৰিলে কেতিয়াও ভয় নাহে সামনা करने का शक्ति এতিয়া কোনোবা যদি কিবা আপোনাক কাটিবও আহিছে চলো কাট আবি কাট এনেও কব পাৰা এটা শক্তি থাকিব লাগিব তেতিয়া হি নিজে ভয় কৰি গুচি যাব ইমান সাহসী আমি যে এই কাটিব আহিছে ভয়তে যদি আমি থাকো সেইটো আমাৰ মানে কমজোৰ আত্মা আমি এটো কেতিয়া হয় যেতিয়া গুটি আত্মা ক্লিন হৈ যায় মতলব তেওঁৰ মনত সেইটো ভাব নাই তেওঁৰ মনত সেই নেগেটিভিটি নাই তেওঁৰ একদম ক্লিন হৈ গৈছে সব ফালৰ পৰা সেইকাৰণে তেওঁৰ ভিতৰত অষ্ট শক্তি ভৰপুৰ হৈ আছে তো অষ্ট শক্তিৰ প্ৰথম শক্তিটো হৈছে পাৱাৰ অফ একসেপ্টেন্স তাৰ মানে সব গ্ৰহণ কৰাৰ শক্তি তাৰ পিছত আনক দেখিলেই বুজি পোৱাৰ শক্তি তাৰ পিছত হৈছে মুখামুখি হোৱাৰ শক্তি ডিসিজন লোৱাৰ শক্তি সকলো তেওঁৰ ভিতৰত ভৰপুৰ হৈ গৈছে সেইভাবে এতিয়া ভয় নাই বুলি কৈছে নহলে আমি জীৱনত কি কৰো প্ৰত্যেকটো মুহূৰ্ততে এটা ভয় লৈ যায় থাকা যায় আজি লৌকিকত চাবচোন সকলো প্ৰফেশনত এটা ভয় সোমাই থাকে কাল কি হোগা কাল কি হ'ব এনেকুৱা ধৰণৰ এটা ভয় সোমাই মোৰ চাকৰি থাকিব নাথাকিব মোৰ প্ৰফেশন থাকিব নাথাকিব মোৰ পৰিয়াল কোনে পুহিব মোৰ ফিউচাৰ কি হ'ব এইবিলাক চিন্তাত আজি মানুহ ইমান দগভগাই গৈছে যে প্ৰেজেন্ট লাইফটো কি হৈ গৈছে বেমাৰী হৈ গৈছে ন ফিউচাৰৰ চিন্তাত প্ৰেজেন্টটো বেমাৰী হৈ গৈছে সেই কাৰণে পৰমাত্মাৰ মহাবাক্য অতীত যি হৈ গল ফুল ষ্টপ প্ৰেজেন্টটো কাৰ স্মৃতিত যাব লাগে সব পৰমাত্মাক দি দিব লাগে আহিছে পৰমাত্মাৰ নিৰ্দেশত জামু তেওঁৰ নিৰ্দেশত তেওঁক আমি সকলো সমৰ্পণ কৰি দিব লাগে সমৰ্পণ কৰি দিয়াৰ উদাহৰণে দেখিছে ইমান কম বয়সতে ইমান সুন্দৰকৈ তেওঁ নিজৰ অনুভৱ শ্বেয়াৰ কৰিছে আৰু দ্বিতীয়তে আমি যেটা প্ৰেজেন্ট কৰ্ম কৰিম যিমান প্ৰেজেন্টত ক্লিন থাকিম ভৱিষ্যতৰ আমাৰ যেটো স্ক্ৰিপ্ট একদম ক্লিন হ'ব আজি যদি মই ক্লিন ইয়ানি কাম ক্ৰোধ লোভ মোহ অহংকাৰ বিদ্বেষ জ্বালা যন্ত্ৰণা ডিপ্ৰেছন এংজাইটি পা যদি মই আজি মুক্ত মোৰ কালিটো কিমান ধুনিয়া হ'ব কালিটোৰ পিছত আমাৰ গোটে ভৱিষ্যতটো কিমান ধুনিয়া হ'ব আচ্ছা বেনিফিট বহুত মই ধুনিয়া হৈ থাকিলে মোৰ পৰিয়াল ধুনিয়া হ'ব মোৰ দৰা গোটে পৰিয়াল ধুনিয়া হ'ব মোৰ ফ্ৰেন্ড সাৰ্কেল ধুনিয়া হ'ব ৰাইট ন কাৰণ এপা সুন্দৰ ফুল গোলাপ ফুলপাটো কাইটৰ মাজতে থাকে কিন্তু সবেই গোলাপৰ প্ৰতি এট্ৰাক্ট হয় ন গতিকে ভাবি লব লাগিব এই দুনিয়া এটা কাইটৰ দুনিয়া তাত মই এপা হেপা গোলাপ গতিকে আপোনালোকৰ ভ্ৰান্ত ধাৰণা নানিব ব্ৰহ্মকুমাৰীত কেৱল মেডিটেশন ইমান পাৱাৰফুল মেডিটেশন শিকোৱা হয় আৰু আমি কোন কৰ পৰা আহিছিল আমাৰ গোটে হিষ্ট্ৰী বুৰঞ্জী আপুনি যে ভাবি আছে আপুনি অমুক তমুক আপুনি সেইটো নহয় আপোনাৰ পৰিচয় বেলেগ সেই পৰিচয়টো যদি লবলৈ মন আছে এও নিচিনাকৈ বিশ্ববিদ্যালয়লৈ যাওক 7 দিনৰ বিনামূলীয়া কোৰ্স কৰক মেডিটেশন কৰক পৰমাত্মাক আপুনি একদম ওচৰৰ পৰা পাওক মনৰ কথা সকলো শেয়াৰ কৰক খাওঁতে শুওঁতে উঠোতে বহুতে ভ্ৰমণ কৰোঁতে কৰবালৈ গলে পৰমাত্মাক লগত লৈ যাওক এই সৎগুটি বস্তুখিনি শিকি লওক দেখিব জীৱন আপোনাৰ হঠাৎ নৰকৰ পৰা জীৱন স্বৰ্গলৈ আপোনাৰ ৰূপান্তৰ হৈ যাব আচ্ছা আজি ইমানতে সামৰিছো হয় ওম শান্তি